নমস্কাৰ, মোৰ নাম দিল আফৰুজা বেগম। 94 নং বুঢ়াগোহাঁই গাঁও পঞ্চায়তৰ AGP BJP মিত্ৰ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে দলে মোক মনোনীত কৰিছে। সেয়েহে ৰাইজৰ আশীৰ্বাদ ও মৰম বিচাৰি ওলাই আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নীলিমা কলিতা দাস। মই 1 নং বিষ্ণুপুৰ বালিহাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত মনোনীত হৈছোঁ। মই এতিয়া ঘৰে ঘৰে ভোটৰ কাৰণে কেম্পেইনিঙত আহিছোঁ। মোৰ ভাৰতীয় জনতা পাৰ্টীৰ আগ্ৰহ আৰু প্ৰগতি দেখি মই সদায় খুবেই আগ্ৰহী। সেইকাৰণে মোক ৰাইজে আজীৱন ধৰি মই ভাৰতীয় জনতা পাৰ্টীৰ হৈ সেৱা কৰি আহিছোঁ। আজি 25 বছৰ দিন ধৰি মই ভাৰতীয় জনতা পাৰ্টীত সেৱা কৰি আহিছোঁ। গতিকে ৰাইজে মোক মোৰ উৎসাহ উদ্দীপনা দেখি মোক মনোনীত কৰিছে। গতিকে মই ৰাইজৰ মাজত ৰাইজৰ লগত থাকি সদায় কাম কৰিবলৈ চেষ্টা চলাম আৰু ৰাইজৰ যি অভাৱ অভিযোগ আছে সেইবিলাক মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই তৰিকুল ইছলাম, ধুইবালা বৰলীয়াপাৰ জিপিৰ মই কংগ্ৰেছ দলৰ আঞ্চলিক পদৰ মনোনীত প্ৰাৰ্থী। মই এতিয়া ৰাইজৰ ঘৰে ঘৰে গৈ ঘৰটো ঘৰ গৈ ৰাইজৰ সঁহাৰি বিচাৰিছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে মোক ধুনীয়া সঁহাৰি দিছে। ৰাইজৰ মানে যিটো মোৰ ওপৰত বিশ্বাস সেইটো স্বতঃস্ফূৰ্তভাৱে ৰাইজে দেখুৱাইছে। সেইটো মই নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি কৰিছোঁ। 18 নং হৰতবিত জিলা পৰিষদ আৰু 99 নং পদুমকুনি গাঁও পঞ্চায়তৰ মই আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী উদ্ধৱ দাস। কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু এই নতুন বছৰতে আমাৰ যি শুভবাৰ্তা পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত ৰাইজে আমাক কংগ্ৰেছ দলৰ প্ৰতিদ্বন্দ্বীসকলক আশীৰ্বাদ কৰিব, সহযোগ কৰিব আৰু নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিব। এয়া মোৰ ৰাইজৰ প্ৰতি বিশেষ অনুৰোধ। নমস্কাৰ, মোৰ নাম মিছ মুফিদা বেগম। 102 নং ধুইবালা বৰলীয়াপাৰ পঞ্চায়ত অন্তৰ্গত 8 নং ৱাৰ্ডৰ পৰা মই এবাৰ মেম্বাৰ অৰ্থাৎ সদস্য পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। সেয়ে মই ৰাইজক বিপুল ভোটত বিজয় নিশ্চিত কৰিব।
ধন্যবাদ। নমস্কাৰ, মই মই 102 নং তুহিবালা বৰলীয়াপাৰ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদৰ CPM দলৰ মনোনীত প্ৰাৰ্থী। এই পঞ্চায়ত নিৰ্বাচনত আমি আশা কৰিছোঁ যে ব্যাপক হাৰত হোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰি তুহিবালাৰ সৰ্বাংগীন উন্নয়ন কৰাৰ কাৰণে আমি অহৰহ কাম কৰাৰ প্ৰয়াস কৰিম। আমি যদি নিৰ্বাচিত হৈ আহোঁ তেনেহ'লে ধুহি অঞ্চলৰ যি আজি ৰাস্তা ঘাটৰ বিৰাট এটা সমস্যা। আজি ধুহিৰ ৰাস্তা ঘাটসমূহ আজি পৰ্যন্ত এই চৰকাৰৰ দিনত কোনো ধৰণৰ মানে আজি ৰাস্তা নিৰ্মাণ কৰা নহ'ল। পক্ষপাতিত্বমূলকভাৱে এই চৰকাৰখনে কাম কৰা পৰিলক্ষিত হৈছে। আমাৰ ওচৰ চুবুৰীয়া যিকেইখন পঞ্চায়ত আছে এই পঞ্চায়তসমূহৰ ৰাস্তা ঘাট অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে, কিন্তু ধুহিবালা অসমৰ ভিতৰত সৰ্ববৃহৎ খিলঞ্জীয়া সংখ্যালঘু বসতি প্ৰধান এখন গাঁও। এই গাঁওখনক আপোনাৰ মাহীয়াৰ দৃষ্টিৰে এই চৰকাৰখনে চাইছে। মোক এইবাৰ অহা 7 মে' তাৰিখে যি পঞ্চায়ত নিৰ্বাচন হ'ব, এই পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক সদস্য পদত কাঁচি হাতুৰি তৰাৰ চিনত ভোট দি বিপুল ভোটত জয় কৰাৰ কাৰণে মই কাতৰি আহ্বান জনাইছোঁ।